মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ কোশ্চিন বেংক 2025 মেথছৰ বৃত্ত চেপ্টাৰৰ এমসিকিউ খিনি কৰি দিম। তোমালোকে ভিডিঅটো শেষলৈকে চাই থাকিবা। প্ৰথমতে কৈছে যে এটা বৃত্তৰ বৰ বেছি ডেজডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰে। ঠিক আছে, দুটা তোমালোকৰ সমান্তৰাল স্পৰ্শক থাকিব পাৰে। নেক্সট প্ৰশ্ন কৈছে তলৰ কোনটো শুদ্ধ? সকলোবোৰ বৰ্গই সৰ্বসম। ঠিক আছে, সকলোবোৰ বৰ্গ সৰ্বসম নহবও পাৰে, কাৰণ বাহুবিলাক সমান হ'ব নোৱাৰে, নহবও পাৰে। ঠিক আছে, সকলোবোৰ বৰ্গই সদৃশ হ'ব, এইটো অপচন শুদ্ধ হ'ব। নেক্সট প্ৰশ্ন দিছে যে এডাল সৰল ৰেখাই এটা বৃত্তক দুটা বিন্দুত ছেদ কৰিলে ৰেখাডাল হ'ব। এডাল সৰল ৰেখাই এটা বৃত্তক দুটা বিন্দুত ছেদ কৰিলে এইটো এটা জে হ'ব। ঠিক আছে, ছেদক এটা বিন্দুত কৰে, ছেদক দুটা বিন্দুত কৰিব পাৰে। ঠিক আছে, তোমালোকৰ একচুৱেলি এনসাৰটো হ'ব জে। নেক্সট কোশ্চেনটো হ'ল তোমালোকৰ যদি ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ টি পি আৰু টি কিউ দুডাল স্পৰ্শক যাতে এইটো হয়, তেন্তে চোৱা তোমালোকৰ ও কেন্দ্ৰযুক্ত এটা বৃত্ত আঁকিলেও টি পি আৰু টি কিউ, চোৱা টি পি আৰু টি কিউ মানে টি পি আৰু টি কিউ দুটা স্পৰ্শক। ঠিক আছে, এতিয়া তোমালোকক কি সুধিছে যে পি অ কিউ, পি অ কিউ এইটো কোণ তোমালোকক কিমান দি আছে? 110 দি আছে। ঠিক আছে, এতিয়া সুধিছে কি পি টি কিউ, পি টি কিউ তোমালোকৰ এইটো চোৱা, তোমালোকে জানি ল'বা এই দুটা কোণ যোগ কৰিলে 180 হয়। ঠিক আছে, এই কোণ দুটা যোগ কৰিলে 180 আৰু এইটো তোমালোকৰ কি হ'ব? এইটো 90, এইটো 90, এইটোও তোমালোকৰ 180। তেনেহ'লে 180ৰ পৰা আমি 110 বাদ দিম, কিমান থাকিব? 70। তেনেহ'লে এনসাৰ হ'ল তোমালোকৰ বি। নেক্সট বৃত্তৰ আটাইতকৈ দীঘল জাৰডাল কি হয়? তোমালোকৰ বেছ। চোৱা ও কেন্দ্ৰীয় বৃত্তৰ পৰা এটা ও বিন্দুৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 আৰু বৃত্তটোৰ কেন্দ্ৰৰ পৰা কিউ বিন্দুৰ দূৰত্ব কিমান? 25 সেন্টিমিটাৰ হলে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব। চাবা আমি ও এটা বৃত্ত আঁকিলো, কি কৈছে যে ও কিউ বিন্দুৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য ইমান আৰু বৃত্তটোৰ কেন্দ্ৰৰ পৰা কিউ বিন্দুৰ দূৰত্ব ইমান হলে বৃত্তটোৰ ব্যাসাৰ্ধ। চোৱা তোমালোকৰ ও কেন্দ্ৰযুক্ত এটা বৃত্ত আঁকিলো। ঠিক আছে, এতিয়া কিউ বিন্দুৰ পৰা বৃত্তটোৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য, চোৱা স্পৰ্শক আমি ধৰিলো তো আমি ও, এইটো পি ধৰিলো, এইটো কিউ। ঠিক আছে, তোমালোকৰ কিউ বিন্দুৰ পৰা স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 আৰু বৃত্তটোৰ কেন্দ্ৰৰ পৰা কিউ বিন্দু 25 দিয়া আছে। তোমালোকৰ ব্যাসাৰ্ধ সুধিছে, চাবা এইটো কোণ তোমালোকৰ 90 ডিগ্ৰী হয়, 90 ডিগ্ৰীৰ বিপৰীত বাহুডাল কি হ'ব? কৰ্ণ হ'ব। তাৰমানে আমি পাইথাগোৰাছৰ সূত্ৰ মতে কি পাম? কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস লম্ব কি আছে? OP। চাবা 25 স্কয়াৰ মানে 25 আৰু 25 ইনটু তোমালোকে পাবা 625, 24 স্কয়াৰ মানে তোমালোকৰ 25 ইনটু 25, সরি 24 ইনটু 24 কিমান পাবা? 576 প্লাসত আছে, এইটো সাইডত আনি দিলে তোমালোকৰ হৈ যাব মাইনাস, এইটো সাইডত আনি দিয়া মাইনাসত পাবা। ঠিক আছে, মাইনাস কৰি দিলে তোমালোকে পাই যাবা 49 স্কয়াৰ আছে, এইটো সাইডত আহিলে ৰুট ওভাৰ হ'ব। এই দুটা মাইনাস কৰি চাবা 49 পাবা। তেনেহলে 49 বৰ্গমূল মানে 49ক লিখিব পাৰিবা 7 ইনটু 7, আমি কি লিখিম? এটা 7 পাম। হল, তোমালোকৰ এনসাৰটো হল 7, এইটো অপশন শুদ্ধ হল। নেক্সট কোশ্চেনটো চাবা যে যদি এটা বিন্দু পিৰ পৰা কিউ কেন্দ্ৰযুক্ত এটা বৃত্তৰ পি আৰু পি বি স্পৰ্শকডালে পৰস্পৰ 80 ডিগ্ৰী কোণত থাকে, তেন্তে পি অ এ কিমান হ'ব? সো পি এ তোমালোকৰ এটা বৃত্ত দিয়া আছে, ও কেন্দ্ৰ বৃত্ত, তোমালোকৰ পি এ আৰু পি বি দুডাল স্পৰ্শক দিয়া আছে। ঠিক আছে, এতিয়া কি দিয়া আছে যে স্পৰ্শক
কেইডালৰ পৰস্পৰ 80 ডিগ্ৰী কোণত হালি আছে, মানে এইটো তোমালোকৰ 80 ডিগ্ৰী আছে কোণত হালি থাকে, তেন্তে POA তোমালোকৰ ইয়াৰ মাজেৰে কাটিব লাগিব POA। চোৱা তোমালোকে সদায় মনত ৰাখিবা, এই বাহুডাল যেতিয়া টানিবা এই কোণ দুটা কি হয় সমান সমান ভাগত ভাগ কৰে, ঠিক আছে। তাৰমানে 80 ৰ আধা কিমান হ'ব 40 পাবা। চোৱা তোমালোকৰ ওপৰৰ ত্ৰিভুজটো আমি ললো, এই কোণটো কিমান পাবা 40, আৰু এই কোণটো আগতে জানো আমি 90, কিয় তোমালোকৰ ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণ 90 হয়। তেনেহলে 180 ৰ পৰা 90 মাইনাস কৰা, শূন্য কিমান পাবা 9। ইয়াৰ পৰা তোমালোকে আৰু এটা আছে 40 মাইনাস কৰি দিয়া, কিমান পাবা 50। এনসার কিমান হল 50। তোমালোকৰ এনসারটো হ'ব কোনটো বি। নেক্সট, বৃত্তৰ ভিতৰত থকা বিন্দু এটাৰ মাজেৰে টানিব পৰা স্পৰ্শকৰ সংখ্যা। বৃত্ত এটাৰ ভিতৰত তোমালোকে স্পৰ্শক টানিব নোৱাৰা, ঠিক আছে, শূন্য হ'ব। চোৱা তোমালোকৰ বাকিখিনি MCQ হিচাপে দিয়া নাই, আমি নেক্সট পেজত যিবিলাক MCQ দিয়া আছে সেইবিলাক সলভ কৰিম। কি দিয়া আছে যে এটা বৃত্তৰ সমান্তৰাল স্পৰ্শকৰ সংখ্যা কিমান থাকে দুটা, সমান্তৰাল স্পৰ্শকৰ সংখ্যা কিমান থাকে অসীম। এটা বৃত্তৰ সমান্তৰাল স্পৰ্শকৰ সংখ্যা বহুতো সমান্তৰাল স্পৰ্শক থাকে। যদি কি কোৱা হয় যে মাত্ৰ কেইডাল থাকে সমান্তৰাল, মানে এটা স্পৰ্শকৰ মাত্ৰ এটা সমান্তৰাল বাহু থাকে স্পৰ্শক থাকে, কিন্তু ইয়াতে কৈছে বৃত্তৰ সমান্তৰাল স্পৰ্শকৰ সংখ্যা অসীম হ'ব। বহুতো স্পৰ্শক টানিব পাৰি আৰু স্পৰ্শকৰ তোমালোকৰ সমান্তৰাল হ'ব অসীম সংখ্যক স্পৰ্শক। এতিয়া চাবা যে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ P বিন্দুত PQ এডাল স্পৰ্শক আৰু ই O কেন্দ্ৰৰ মাজেদি টনা এডাল ৰেখা Q কাটে, য'ত OQ 12 হয় PQ ৰ দৈৰ্ঘ্য। চোৱা এইটো হ'ব চাগে তোমালোকৰ পাঠৰ কোশ্চিন যেন লাগি আছে। অকেন্দ্ৰীয় বৃত্তৰ চোৱা 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ P বিন্দুত PQ এডাল স্পৰ্শক, ঠিক আছে। P বিন্দুত তোমালোকৰ এইটো এটা তোমাৰ 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ, এইটো 5 দিয়া আছে তোমালোকৰ। OQ তোমালোকৰ দিয়া আছে, OQ দিয়া আছে কিমান 12 দিয়া আছে, ঠিক আছে। PQ ৰ দৈৰ্ঘ্য তোমালোকৰ PQ কিমান হ'ব চোৱা, ইয়াৰ পৰা তোমালোকে কি পাবা, আমি জানো কৰ্ণ স্কয়াৰ, কৰ্ণ কোনটো হ'ব এইটো হ'ব কৰ্ণ, কাৰণ এইটো 90 ডিগ্ৰী। কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি তোমালোকে QP ধৰি লোৱা প্লাস লম্ব স্কয়াৰ, লম্ব OP তেনেহলে 5 দিয়া আছে। 12 স্কয়াৰ মানে 12 আৰু 12 ৰ ইনটু কিমান পাবা 144 পাবা। চোৱা তোমালোকৰ এইটো স্কয়াৰ হ'ব, 5 স্কয়াৰ মানে পাবা 25, প্লাসত আছে এইটো সাইডত আনি দিয়া, স্কয়াৰ আছে ইয়াতে, মাইনাস কৰিলে কি হ'ব 119, তো মাইনাস কৰি চাবা 119 আহিব, স্কয়াৰ আছে এইটো সাইডত আহিলে ৰুট ওভাৰ হ'ব। এইটো आंसर হ'ব তোমালোকৰ পাঠৰে কোশ্চেন এইটো। নেক্সট প্ৰশ্নটো দিয়া আছে যে 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ A বিন্দুৰ পৰা টনা স্পৰ্শকৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ, বৃত্তটোৰ কেন্দ্ৰৰ পৰা A বিন্দুৰ দূৰত্ব হল 3 সেন্টিমিটার ব্যাসার্ধ। আমি এটা 3 সেন্টিমিটার ব্যাসার্ধ, এটা O ব্যাসার্ধর বৃত্তর A বিন্দুর পৰা টনা স্পর্শকৰ দৈর্ঘ্য 4 সেন্টিমিটার। A বিন্দুৰ পৰা সাপোজ এইটো P, এইটো হল 4 দিয়া আছে তোমালোকৰ বৃত্তটোৰ কেন্দ্ৰৰ পৰা A বিন্দুৰ দূৰত্ব, ঠিক আছে। কেন্দ্ৰৰ পৰা এইটো তোমালোকক সুধিছে, চোৱা আমি জানো কি এইটো কি হয়, এইটো 90 ডিগ্ৰী, এইটো কৰ্ণ হয়, তখন OA স্কয়ার ইকুয়াল টু তোমালোকৰ ভূমি মানে 4 দি আছে, এইটো কি দি আছে 3, এইটো কিমান পাবা 4 স্কয়ার মানে 16, 4 স্কয়ার মানে 4 আৰু 4 ৰ পূৰণ, 3 স্কয়ার মানে 3 আৰু 3 ৰ পূৰণ কিমান হ'ব 9, প্লাস কৰিলে পাবা 25, স্কয়ার আছিল এইটো সাইডত যাই ৰুট ওভাৰ হ'ব, কিমান ওলাব 5 ওলাব। এইটো নেক্সট কোশ্চেনটো চাবা, তোমালোকক এইটো দিয়া আছে কেন্দ্ৰীয় বৃত্তৰ। সো এই প্ৰশ্নটো প্ৰথমতে কৰিলো 70, প্ৰথমতে নহয় 4 নম্বৰত কৰিছো, ঠিক আছে। এইটো 70 ওলাইছিল, একেটা প্ৰশ্ন দিয়া আছে আৰু ৰিপিট কৰা নাই। অ কেন্দ্ৰীয় বৃত্তৰ P বিন্দুত PQ এডাল
স্পর্শক ঠিক আছে তোমালোকৰ অকেন্দ্ৰীয় বৃত্তৰ পি বিন্দুত পি কিউ এডাল স্পর্শক আঁকি ললো কিউ ইয়াতে ঠিক আছে নেক্সট কি সুধিছে যে যদি অ পি কিউ তোমালোকৰ অ পি কিউ এটো এটা কি কৈছে সমদ্বিবাহু মানে দুটা বাহু সমান তেন্তে অ কিউ পি এঙ্গেল অ কিউ পি কিমান হ'ব সো এইটো বাহু সমান দি আছে সো আমি ত্রিভুজটো এনেকে আঁকি লও কিউ পি ও এইটো বাহু সমান দি আছে এতিয়া আমাক প্ৰশ্ন কি সুধিছে যে এঙ্গেল কি অ কিউ পি ৰ মান কিমান হ'ব অ কিউ পি তোমালোকৰ এইটো কোণ কিমান হ'ব সোৱা আমি জানো যে এই কোণটো কি হয় 90 ডিগ্ৰী তোমালোকৰ স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ তেনেহলে 90 ডিগ্ৰী পালা আৰু এই দুটা সমান কিয় কাৰণ এই বাহু দুটা সমান বাহুৰ বিপৰীত কোণবোৰ সমান হয় তেনেহলে সোৱা 180 ৰ পৰা আমি প্ৰথমতে 90 মাইনাস কৰি দিম কিমান থাকিব তোমালোকৰ 90 থাকিব 90 কি হ'ব সমান ভাগে দুটা ভাগত ভাগ কৰিব তেনেহলে পাবা 45 হল এটো কিমান হ'ব 45 ডিগ্ৰী হ'ব সোৱা নেক্সট কোৱেশ্চনটো তোমালোকক দিয়া আছে যে ও কেন্দ্ৰীয় বৃত্তত পি বিন্দুৰ পৰা পি কিউ স্পৰ্শক ঠিক আছে তোমালোকৰ এনেকুৱা ও কেন্দ্ৰীয় বৃত্তৰ পি বিন্দুত ও কেন্দ্ৰীয় বৃত্তৰ পি বিন্দুৰ পৰা পি কিউ সৰি ইয়াতে কিউ হ'ব ইয়াতে পি হ'ব তোমালোকৰ হল এতিয়া তোমালোকক সুধিছে যে এটো তোমালোকৰ এঙ্গেল হ'ব স্পর্শক হইছে আৰু কিউ আর বৃত্তটোৰ এডাল বেশ যাতে সোৱা তোমালোকৰ আর টু এটা হ'ব মানে কিউ আর বা আর কিউ এটো এটা বেশ তোমালোকৰ আৰু এইটো কোণ দিয়া আছে তোমালোকৰ কিমান পি ও আর এঙ্গেল পি ও আর দিয়া আছে 120 ঠিক আছে তোমালোকক সুধিছে কি পি ও কিউ ঠিক আছে নো সরি ও পি কিউ এইটো কোণ সুধিছে ঠিক আছে এইটো কোণ তোমালোকে জানা 90 ডিগ্ৰী ঠিক আছে এইটো কোণ জানিলে আমি ইয়াক কৰিব পাৰিম ঠিক আছে এতিয়া তোমালোকে এইটো এটা সৰল ৰেখা দেখা পাই আছা সৰল ৰেখাৰ কোণ কিমান থাকে 180 ওপৰৰ খিনি অংশখিনি কিমান দিয়া আছে 120 মাইনাস কৰি দিয়া তেনেহলে 60 পালা এই তলৰ অংশ এতিয়া 180 ডিগ্ৰীৰ পৰা মানে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 এটা কোণ আমাক 90 দিয়া আছে তেনেহলে 90 পালো আৰু এই অলপ আগতে আমি 60 ডিগ্ৰী উলাইছো তেনেহলে 60 মাইনাস কৰিম কিমান থাকিব 30 তেনেহলে অপশন হৈ যাব তোমালোকৰ এই অপশনটো শুদ্ধ হ'ব সো নেক্সট কোৱেশ্চনটো আমাক দিয়া আছে যে দুটা বৃত্তই পৰস্পৰে সি বিন্দুত কাটিছে ঠিক আছে এনেকুৱা হ'ব লাগিছে সো এটোতে কৰি দিম মানে তোমালোকৰ এনেকুৱা সি বিন্দুত কাটিছে ঠিক আছে বহিৰ্ভাৱে স্পৰ্শ কৰে এ বি বৃত্ত দুটাৰ উমৈহতীয়া স্পৰ্শক মানে দুয়োটাতে কাটিছে এ বি ঠিক আছে তে আমি জয়েন কৰিম সো মাজতে আমি এনেকুৱা স্পৰ্শক এটা আঁকি দিলো সাপোজ এটো ডি লিখি দিলো ঠিক আছে হলে এ সি বি ৰ মান কি হ'ব ঠিক আছে এঙ্গেল এ সি বি এটো তোমালোকৰ কি হ'ব ইখিনি কোণ চাবা তোমালোকৰ এইটো বাহু সমান হ'ব এইটো বাহু তোমালোকৰ ইয়াৰ লগত সমান হ'ব তাৰমানে তোমালোকৰ সোৱা এইটো বিন্দুৰ পৰা ইয়াতে আহিছে স্পৰ্শক ইয়াতে আহিছে তাৰমানে এডি ইকুৱেল টু পাবা তুমি ডিসি আৰু ডিবি ইকুৱেল টু পাবা ডিসি ঠিক আছে ইখিনি পাবা এতিয়া তোমালোকে ইয়াৰ পৰা ক'ব পাৰা যে এডি ডিসি দুয়োটাতে হোফালে আছে আমাৰ বাওফালৰ দুটা সমান তুমি ক'ব পাৰিবা এতিয়া চাবা আমাক কি ওলাব লাগে সোৱা এইটো বাহু সমান এইটো বাহু আৰু এইটো বাহু সমান আমি কি লম এনেকুৱা ত্ৰিভুজটো লম এ ডি সি ঠিক আছে তোমালোকৰ এইটো বাহু সমান তাৰমানে তুমি কি পালা এই কোণ দুটা তোমালোকৰ কি হ'ব সমান হ'ব সোৱা এইটো কোণ তোমালোকৰ আমি ধৰি লম তোমালোকৰ ধৰি নলম ঠিক আছে আমি এ কোণ বুলি লম এটো তোমালোকৰ এ কোণ আৰু
ইয়াতে আমি 1 বুলি নাম দিব কাৰণ তোমালোকৰ সি কোণ দুটা আছে আৰু এইটো আমি কি ধৰিম 2 বুলি ধৰি লম এ কোণ যোগ 1 যোগ 2 তোমালোকৰ কোণ মিলি কি হ'ব 180 ঠিক আছে তোমালোকৰ এ কোণ আৰু 1 কোণটো কি হ'ব সমান হ'ব তেনেহলে আমি ইয়াতে লিখিব পাৰো যে তোমালোকৰ লিখিব পাৰা তোমালোকৰ এটো লাগে ঠিক আছে আমি এটো ৰিপ্লেস কৰিম এ আৰু 1 সমান কিয় সমান কোণৰ বিপৰীত বাহু বিলাক সমান হয় 1 + 1 সো তেনেহলে কি হ'ব দুটা তোমালোকে কি পালা দুটা পাই গলা তোমালোকে 1 মানে দুটা এ কোণ যোগ 2 কোণ ইকুৱেল টু 180 এটো আমি পালো নেক্সট আমি এটো ত্ৰিভুজ লম চাবা এটো কোণ আমি 3 বুলি লম ইয়াক আমি কি লম বি বি হিচাপে লম সি এটো আমি কি লম তোমালোকৰ 4 হিচাপে লম তেনেহলে 3 যোগ 4 আৰু বি কোণটো মিলি কি হ'ব এনে 180 এতিয়া বি আৰু 4 সমান হ'ব কিয় কাৰণ এই বাহু দুটা সমান তাৰমানে লিখিব পাৰিবা 3 প্লাস তোমালোকে লিখিব পাৰিবা এটো 4 টাইপ 4 লিখা আৰু বি ঠাইত আমি 4 লিখিম 180 ঠিক আছে এতিয়া 3 যোগ তোমালোকৰ 4 এই দুটা মিলি তোমালোকৰ কি হ'ব 2 4 কোণ ইকুৱেল টু 180 এতিয়া সোয়া এতিয়া আমি কি কৰিম এটো সমীকৰণ আৰু এটো সমীকৰণ প্লাস কৰি দিম ঠিক আছে বাওপক্ষৰ লগত বাওপক্ষ আমি 4 টো আগত লিখি ললো প্লাস 2 লিখি ললো প্লাস 3 লিখি ললো ইকুৱেল টু 180 আৰু 180 প্লাস কৰিলে তোমালোকে 360 পাবা ঠিক আছে এতিয়া চাবা ইয়াতে 2 আছে এই দুটাৰ পৰা আমি 2 কমন লম 1 প্লাস ইয়াতে পাবা তোমালোকে 4 এই দুটা মিলি কি হয় চাবা তোমালোকৰ ইয়াতে সোয়া এটো 2 নম্বৰ কোণ বুলি নাম দিছিলো ঠিক আছে আৰু এটো 3 মানে এটো সাইডত 2 এটো সাইডত 3 ইখিনি তোমালোকৰ কি হয় এটা সৰল কোণ আৰু সৰল কোণ কি হয় 180 ইকুৱেল টু 360 সোয়া এটো কি আছে প্লাস আছে এটো সাইডত গলে মাইনাস তোমালোকে পাবা 180 মাইনাস কৰি দিলে 2 ইনটু আছে এটো সাইডত যে হৰণ হ'ব মানে 90 ডিগ্ৰী পালা 1 আৰু 4 কোণটো প্লাস কৰি 90 ডিগ্ৰী পালা 1 কোণটো এটো 4 কোণটো এটো মানে এটো 1 এটো 4 মানে এইখিনি গোটেইখিনি কি হ'ব এ সি বি কিমান পালা তোমালোকে 90 অপশনটো কোনটো হ'ব অপশনটো হৈ যাব তোমালোকৰ ডি অপশনটো শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কোশ্চেনটো এটা বৃত্ত এ বি সি ডি চতুৰ্ভুজত চাৰিটাই বাহু স্পৰ্শ কৰে তেন্তে কি হয় সোয়া এ বি সি ডি এইকেইটাই যদি স্পৰ্শ কৰি থাকে ঠিক আছে তোমালোকৰ অংক আছিল সাপোজ ই এফ তো কি হ'ব জি এইচ ঠিক আছে এতিয়া তোমালোকে পাবা এ ই ইকুৱেল টু পাবা কি এ এইচ হল ইয়াতে কি পাবা বি ই ইকুৱেল টু পাবা বি এফ ইয়াতে কি পাবা সি এফ সরি সি এফ নহয় সি জি লও আমি সি জি ললে আমার সুবিধা হ'ব সি জি ইকুৱেল টু সি এফ সি জি ইকুৱেল টু সি এফ ঠিক আছে এতিয়া ডি জি লম ডি জি ইকুৱেল টু ডি এফ পাবা ডি এইচ সরি ডি এইচ সি জি ইকুৱেল টু এটো পালো এতিয়া চাবা আমি বাওফালৰ কেটা হৌফালৰ কেটা প্লাস কৰি দিম তাৰ মানে এ ই প্লাস বি ই প্লাস সি জি প্লাস ডি জি ইকুৱেল টু এ এইচ প্লাস বি এফ প্লাস সি এফ প্লাস ডি এইচ ঠিক আছে এতিয়া চাবা এ ই আৰু বি ই এ ই যোগ বি তোমালোকে লিখিব পাৰিবা এ বি প্লাস সি জি প্লাস ডি জি সি জি প্লাস ডি জি তোমালোকে কি লিখিব পাৰিবা সি ডি ইয়াতে সি ডি লিখা আছে থাকে সি ডি ইকুৱেল টু এ এইচ লাষ্টত তো ডি এইচ আছে এই দুটা এ এইচ আৰু ডি এইচ তোমালোকে এ ডি বা ডি এ লিখিব পাৰিবা ইয়াতে তোমালোকৰ কি আছে ডি এ লিখা আছে ডি এ প্লাস বি এফ আৰু চি এফ তোমালোকে লিখিব পাৰিবা বি চি হল এ বি প্লাস সি ডি ইজ ইকুৱেল টু
ইকুয়াল টু হ'ব DA প্লাস BC AD প্লাস CD BC প্লাস DA তোমালোকৰ এইটো অলপ কম বেছি আছে সো 2 প্লাস 3 আৰু 3 প্লাস 2 5 ইয়াতেও 5 ঠিক আছে এই কাৰণে BC প্লাস এইটো আৰু এইটো একে কথা ঠিক আছে তেনেহলে অপশনটো হৈ যাব তোমালোকৰ এই অপশনটো ৰাইট হ'ব নেক্সট প্ৰশ্নটো এইটো তোমালোকৰ কামৰূপ মেট্ৰত এইটো প্ৰশ্নই আহিছিল অলপ ঘূৰাই দিছিল ঠিক আছে তাতে দেখাব দিছিল যে AD ইকুয়াল টু হাফ অফ ABC ৰ তোমালোকৰ পৰিসীমা ঠিক আছে ABC ত্ৰিভুজৰ পৰিসীমা দেখাব দিছিল এইটো সোৱা 2 to এইটো সাইডত লৈ গলে 1/2 AB plus BC plus CA হৈ যাব আৰু তোমালোকৰ ABC ত্ৰিভুজৰ পৰিসীমা কি হ'ব AB plus BC plus AC ঠিক আছে সোৱা তোমালোকৰ অপচন এইটো হ'ব বুজাই দিছো কেনেকৈ হয় ছবিটোৰ পৰা সোৱা তোমালোকে এইটো বিন্দুৰ পৰা দুটা স্পৰ্শক AE সমান সমান হ'ব কি AD স্পৰ্শক বিলাক কি হয় সমান হয় এতিয়া BE কাৰ সমান হ'ব BF ৰ সমান হ'ব আৰু CD কাৰ সমান হ'ব CF গল এতিয়া আমি কি লম আমি 2AD লম 2AD ইকুয়াল টু কি লিখিব পাৰো যে AD plus AD plus AD কৰিলে 2AD পাবা এতিয়া AD ঠাইত AD বহাই দিয়া আনটো AD ঠাইত আমি AE বহাই লম হল এতিয়া AD আমি ভঙাই লিখিম AD লিখিব পাৰো AC plus CD plus AE মানে তোমালোকে লিখিব পাৰিবা AB plus BE গল এতিয়া AC plus CD ঠাইত আমি কি বহাম CD ঠাইত CF বহাম প্লাস AB ঠাইত AB এ থাকিল BE ঠাইত তোমালোকে BF বহাই দিয়া এতিয়া সোৱা AC plus AB CF plus BF CF আৰু BF যোগ কৰিলে কি হয় সবা তোমালোকৰ CF আৰু BF যোগ কৰিলে আমি BC লিখিব পাৰো হল এতিয়া সবা তোমালোকৰ কোনটো অপচন হৈ আছে সো 2 নম্বৰটো হৈ আছে আগতে তোমালোকৰ দি আছে AB তাৰ পিছত BC AC আৰু CA একে কথা ঠিক আছে তোমালোকৰ এইটো লাইন AC এনেকৈ পৰিবা আৰু এনেকৈ পৰিবা কি কথা ঠিক আছে তোমালোকৰ C অপচনটো B অপচনটো এনেকৈ আহিল ঠিক আছে নেক্সট প্ৰশ্নটো তোমালোকৰ এটো দিয়া আছে AB দিয়া আছে AB গোটেইখিনি বাহু দিয়া আছে 12 BC দিয়া আছে 8 AC কিমান দিয়া আছে AC দিয়া আছে 10 সেন্টিমিটার AD ৰ মান হ'ব সো এটো প্ৰশ্ন তোমালোকৰ 17 ত আহিছে তোমালোকৰ 17 ত এটো তোমালোকৰ 3 নম্বৰৰ কাৰণে আহিছিল ইয়াতে তোমালোকৰ MCQ হিচাপে দিয়া আছে ঠিক আছে আমি ধৰি লম যে এটো তোমালোকৰ x তেনেহলে এইখিনি x হলে এটো কি হ'ব এটো x হ'ব আমি এটো ধৰি লম y তেনেহলে এটো কি হ'ব y হ'ব আমি এটো ধৰি লম z এইখিনি ধৰি লম এইখিনিও কি হ'ব z হ'ব এতিয়া চাবা তোমালোকৰ AB তাৰ মানে x + y AB মানে কি হ'ব x + y কিমান দিয়া আছে x + y মানে তোমালোকৰ AB কিমান দিয়া আছে 12 গল এতিয়া y + z বা x + z লিখিলো কিমান AC কিমান দিয়া আছে 10 নেক্সট তোমালোকৰ B মানে y + z কিমান দিয়া আছে মানে BC তোমালোকক 8 দিয়া আছে এটো 3 নম্বৰৰ কাৰণে আহিছিল তেতিয়া বেলেগকে কৰিব লাগিব 17 ত আহিছিল 3 নম্বৰৰ কাৰণে এতিয়া আমি কি কৰিম গোটেই কেটা প্লাস কৰিম গোটেই কেটাৰ বাওপক্ষ প্লাস কৰি দিলো এতিয়া সোপক্ষ কি হ'ব 12 + 10 + 8 ঠিক আছে এতিয়া সোৱা দুটা x পালা তোমালোকে দুটা y পালা দুটা z পালা এটো সাইডত তোমালোকে 30 পাই যাবা সোৱা 2 কমন ললে x + y + z = 30 এতিয়া তোমালোকৰ কি হ'ব ইনটু আছে এটো সাইডত যাই কি হ'ব হৰণ হৈ যাব কাটি দিয়া তোমালোকে পাই যাবা 15 তাহলে x + y + z
ইজ ইকুয়াল টু 15 ঠিক আছে এবাৰ চাবা তোমালোকৰ কি ওলাব লাগে তোমালোকৰ মেইনলি এডি ওলাব দিছে এডি আমি x ৰ মানুহে ওলাব লাগে সোয়া তোমালোকৰ কি ওলাল ax + y + z ইকুয়াল টু ওলাল 15 ঠিক আছে অলপ আগতে ওলালো আমি সো আমাৰ x ৰ মান লাগে এতিয়া y + z ৰ মান আমি বহাই দিম ঠিক আছে y + z ৰ মান ইয়াৰ পৰা তোমালোকে 8 পাই আছা প্লাস আছে এটো সাইডত দিলে মাইনাস কিমান হ'ব 7 তেনেহলে তোমালোকৰ x ৰ মান কিমান ওলাল 7 ওলাল তোমালোকৰ অপশনটো হ'ব ডি নেক্সট কোশ্চেনটো চাবা যে abc ৰ পৰিসীমা কিমান হ'ব খুদিছে আমাক সোয়া তোমালোকৰ ইখিনি দি আছে 6 তেনে ইখিনি কি হ'ব 6 হ'ব এতিয়া ইখিনি 4 দি আছে এটো সাইডত তো কি হ'ব 4 হ'ব এটো 5 দি আছে এটো সাইডত তো কি হ'ব 5 এতিয়া প্লাস কৰা দুটা 6 আৰু 4 প্লাস কৰিলে 10 প্লাস পৰিসীমা কি হ'ব এই গোটেইখিনি প্লাস এতিয়া 6 আৰু 5 প্লাস কৰিলে 11 পাবা তাৰ পিছত এটো তোমালোকে কৰিলে 9 সো ত্ৰিভুজৰ পৰিসীমা কি হয় a + b + c মানে বাহু তিনিটাৰ যোগফল হ'ব বাহু তিনিটাৰ যোগফল সো এই দুটা প্লাস কৰিলে আমি 10 পাইছো এই দুটা প্লাস কৰি 11 এই দুটা প্লাস কৰি 9 পাইছো তোমালোকে গোটেইখিনি প্লাস কৰি দিলে তোমালোকে পাবা 30 ঠিক আছে অপশনটো হ'ব বি নেক্সট কোশ্চেন দিয়া আছে তোমালোকৰ চিত্ৰ ও কেন্দ্ৰীয় বৃত্তৰ এই আমাৰ হে পৃষ্ঠাত আমাক চিত্ৰ দিয়া আছে এপি এডাল স্পৰ্শক যাতে ওপি = 4 আৰু সোয়া এটো সাইডত আমি চাও এপি ৰ মান হদিছে আমাক ওপি দিয়া আছে 4 আৰু কি হদিছে এপি ৰ মান হদিছে এপি এটো মান কি হ'ব ঠিক আছে সোয়া এটো যদি আমি আজ দি লও তেনেহলে এটো কি হ'ব 90 ডিগ্ৰী মানে লম্ব তোমালোকৰ এটো লম্ব এটো কি হল কৰ্ণ হল এটো লম্ব এটো হল কৰ্ণ এটো কি হ'ব ভূমি এটোৰ মান আমাক দি আছে 30 ঠিক আছে এতিয়া তোমালোকে যদি এই কোণটো লোৱা সাপোজ আমাক কি হদিছে ইয়াক লাগে ঠিক আছে এটো লাগে আমাক আমি কি লম সোয়া এটো হ'ব আমাৰ ভূমি তেনেহলে লম্ব তোমালোকে কি পাবা cos যদি 30 লোৱা cos 30 মানে কি হ'ব তোমালোকৰ ভূমি ভাগ কৰ্ণ ভূমি কি আছে তোমালোকৰ এপি হল ভূমি কৰ্ণ কি আছে তোমালোকৰ ওপি বা 4 লিখি দিয়া ডাইৰেক্ট এতিয়া cos 30 মানে কি এটো জানিব লাগিব cos 30 মানে তোমালোকৰ হল √3/2 ঠিক আছে ইকুয়াল টু কি হ'ব ap/4 সো 4 টু ইনটু আছে এটো সাইডত যাই কি হ'ব সরি হৰণ আছে এটো সাইডত যাই ইনটু হ'ব ap পালা কি হ'ব 2 তাৰ মানে তোমালোকে পালা 2√3 অপশনটো চাম আমি এতিয়া তুমি যদি অপশনটো চোৱা তেনেহলে সি অপশনত দিয়া আছে চোৱা নেক্সট আমাক এটা ছবি দিয়া আছে ছবিটো ধৰিছে যে AP = PB তেন্তে চাৰিটা অপশনটো কোনটো হ'ব চোৱা AP আৰু PB এটো সমান দিয়া আছে যে AP = PB এটো সমান দিয়া আছে তেনেহলে আমাৰ এই চাৰিটা অপশনৰ মাজত কোনটো হ'ব চোৱা AB = সাপোজ তোমালোকৰ হ'ব পাৰে চোৱা AB আৰু BC সমান দিছে চাও আমি হয় নে নাই AB সমান দিয়া আছে কি তোমালোকৰ BC ঠিক আছে এতিয়া AB মানে তোমালোকে লিখিব পাৰিবা সোয়া এটো নহব ঠিক আছে এটো তোমালোকৰ নহব AC আৰু তোমালোকৰ BC সমান হ'ব সাগে কৰি চাও AC = সোয়া AC তোমালোকৰ কি দি আছে AQ প্লাস আমি যদি লও QC ঠিক আছে এতিয়া কিউ সোয়া তোমালোকৰ AC আৰু BC সমান হ'ব ঠিক আছে কেনেকে আমি প্ৰুফ কৰিম চাবা AC = BC লিখি ললো হয় নে নাই চেক কৰিম সোয়া AC ৰ মান তোমালোকক দিয়া আছে যে AC আমি ভঙাই লিখিম AQ প্লাস কি লিখিব পাৰো CQ লিখিব পাৰো CQ = BC সোয়া BC কে আমি লিখিব পাৰো CR প্লাস
তোমালোকে বি আৰ লিখিব পাৰিবা এতিয়া চাবা সমান সমান হয় নেকি চোৱা আমাক আমি লিখিব পাৰো এ কিউ ইজ ইকুৱেল টু এ পি লিখিব পাৰো এ কিউ ইকুৱেল টু এ পি লিখিব পাৰো তেনেহলে এ পি লিখি দিলো আৰু চি কিউ ইকুৱেল টু আমি লিখিব পাৰো চি আৰ চি কিউ ইকুৱেল টু চি আৰ লিখিব পাৰো এটো তোমালোকে চি আৰ প্লাস বি আৰ থাকিব দিয়া এটো সাইডত সেম ৰাখা এতিয়া এ পি মানে তোমালোকৰ কোশ্চিনতে দিয়া আছে যে এ পি মানে তোমালোকৰ কি হয় পিবি এ পি মানে পিবি বহাই দিয়া প্লাস চি আৰ তোমালোকৰ এটা মিলি গৈছে এটো মিলাব লাগে আমাৰ এতিয়া পিবি আৰু বি আৰ সমান হ'ব কাৰণ এটো বিন্দুৰ পৰা এই দুটা স্পৰ্শক পিবি ঠাইত আমি বি আৰ লিখিব পাৰো তোমালোকৰ বাওপক্ষ আৰু সোপক্ষ সমান হল হৈছে সো আগত পিছত আছে এটো কথা নাই তোমালোকৰ 2 আৰু 5 প্লাস কৰিলে 5 আৰু 2 প্লাস কৰিলে একে হয় ঠিক আছে তোমালোকৰ এনসারটো হ'ব AC ইকুৱেল টু BC নেক্সট কোশ্চেনটো তোমালোকৰ দিয়া আছে সবা AP ইকুৱেল টু 10 তোমালোকৰ এই ব্যাসাৰ্ধবৰ দিয়া আছে মানে OA দিয়া আছে আৰু AP দিয়া আছে AP দিয়া আছে 10 তেন্তে PB বা BP ওলাব দিছে ঠিক আছে প্রথমতে আমি OP ওলাম সো আমি ছবিটো এক্সট্রা কে আঁকিলম তোমালোকৰ A O P ইয়াকে দিয়া আছে 10 এইটো দিয়া আছে 6 এটো হল তোমালোকৰ ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণ তেনেহলে এটো 90 ডিগ্ৰী 90 ডিগ্ৰীৰ বিপৰীতটো কি হয় কৰ্ণ হয় এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰ মতে লিখিব পাৰো OP বা কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি তোমালোকৰ এটো হ'ব ভূমি 10 স্কয়াৰ প্লাস এটো কিমান পাবা 6 স্কয়াৰ এতিয়া চাবা OP স্কয়াৰ ইকুৱেল টু 10 স্কয়াৰ মানে তোমালোকে পাবা 100 প্লাস এটো পাবা 36 তার মানে তোমালোকে পালা 136 OP স্কয়ার ঠিক আছে এনেকৈ ৰাখি দিলো এতিয়া নেক্সট চাবা আমি তলৰ ত্ৰিভুজটো লম তোমালোকৰ তলৰ ত্ৰিভুজটো দিয়া আছে এনেকুৱা POB ঠিক আছে এটো দিয়া আছে সোয়া এই বি কোণটো কি হ'ব স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ এটো 90 ডিগ্ৰী তেনেহলে ইয়াৰ বিপৰীত এটো হ'ব কৰ্ণ তার মানে OP স্কয়ার ইকুৱেল টু ভূমি তোমালোকে জিটো লব পাৰা PB স্কয়ার প্লাস OB এটো কিমান দিয়া আছে সোয়া 3 দিয়া আছে ইয়াক 3 দিয়া আছে তেনেহলে 3 স্কয়ার হল OP স্কয়ার মানে তোমালোকৰ কিমান 136 বহাই দিয়া PB স্কয়ার বা BP স্কয়ার আমাক ওলাব দিছে PB আৰু BP একে কথা তোমালোকে BP এ লিখা PB আৰু BP একে 9 হ'ব 3 স্কয়ার মানে 9 এটো প্লাসত আছে এটো সাইডত আনিলে মাইনাস পাবা মাইনাস কৰি দিলে কি হ'ব 125 সাগে 136 9 মাইনাস কৰিলে তোমালোকে 16 ৰ পৰা 9 মাইনাস কৰিলে কিমান আহিব 16 ৰ পৰা 9 মাইনাস কৰিলে 7 পাবা ইয়াতে 2 পাবা 127 ইকুৱেল টু BP স্কয়ার স্কয়ার টু এটো সাইডত আনিলে কি হ'ব ৰুট ওভাৰ হ'ব সো 127 ৰুট ওভাৰ এটো তোমালোকৰ অপচনত দিয়া আছে তেনেহলে বি অপচনটো শুদ্ধ হৈ গল নেক্সট তোমালোকৰ দিয়া আছে যে এটা ছবি দিয়া আছে AB দিয়া আছে PE দিয়া আছে তেন্তে AE ৰ মান হদিছে তোমালোকৰ AE কিমান হ'ব সো তোমালোকৰ AB যদি তোমালোকৰ 8 হয় তেনেহলে AC কিমান হ'ব AC ও তোমালোকৰ 8 হ'ব AC ইকুৱেল টু 8 কিয় 8 হ'ব কাৰণ A বিন্দুৰ পৰা B এটা স্পৰ্শক A বিন্দুৰ পৰা C এটা স্পৰ্শক আৰু স্পৰ্শক দুটা সমান হয় তাৰ মানে AB ইকুৱেল টু AC হ'ব ঠিক আছে স্পৰ্শকৰ সূত্ৰ মতে তেনেহলে AC আমি কিমান পালো 8 পালো AB 8 দি আছে AC 8 হল এতিয়া AC ক আমি ভঙাই লিখিম কি লিখিব পাৰো যে AE প্লাস EC ইকুৱেল টু 8 ঠিক আছে এতিয়া EC ইকুৱেল টু আমি লিখিব পাৰো EP কেনেকৈ কাৰণ এইটো বিন্দুৰ পৰা EC আৰু এইটো বিন্দুৰ পৰা EP এটা স্পৰ্শক তাৰ মানে আমি লিখিব পাৰো AE প্লাস EC ঠাইত আমি লিখিব পাৰো PE বা EP একে কথা PE লিখো কাৰণ আমাৰ PE ৰ মান দিয়া আছে AE প্লাস PE ৰ মান দিয়া আছে তোমালোকৰ 8
সরি 3 তেনেহলে এ ই প্লাসত আছে এইটো সাইডত লৈ গলে -5 এ ইৰ মান 5 পালা অপশন তো সি নেক্সট কোশ্চেন তো তোমালোকক দিয়া আছে যে এই ছবিটোৰ পৰা OPQ OPQ তোমালোকৰ 35 দিয়া আছে তেন্তে এৰ মান সোয়া এর মান কিমান হ'ব আৰু বিৰ মান কিমান হ'ব সোয়া তোমালোকক মই কৈছো যে প্ৰথমতে তোমালোকৰ এটো কি হ'ব 90 ডিগ্ৰী এটো কি হয় সমান হয় এটো সমান সমান ভাবে কাটে তাহলে এ মান 35 এ হ'ব এটো কি হয় সমান সমান ভাবে কাটে তেনেহলে উপৰটো 35 হলে তলৰটো কি হ'ব তোমালোকৰ 35 এ হ'ব এটো আৰু বেলেগ নহয় ঠিক আছে তোমালোকৰ উপৰটো 35 হলে তলৰটো কি হ'ব 35 এ হ'ব তেনেহলে তোমালোকৰ এটা অপচনে দিয়া আছে এনেকুৱা এৰ মান 35 থকা বিৰ মান কিয় 55 হল চাবা তোমালোকৰ এটো 35 আৰু এটো হল 90 এতিয়া 180 ৰ পৰা মাইনাস কৰা প্ৰথমতে 35 মাইনাস কৰি দিলে তোমালোকে পাবা 10 ৰ পৰা 5 ইয়াতে 7 থাকিল 4 1 এতিয়া 90 মাইনাস কৰি দিয়া 5 14 ৰ পৰা 9 গলে 5 ঠিক আছে 55 অপশন তো এটো হল ঠিক আছে নেক্সট কোশ্চেন তো তোমালোকৰ সোয়া ও কেন্দ্ৰীয় বৃত্তত RQ এডাল স্পৰ্শক PQ = 6 দিয়া আছে তোমালোকৰ PQ গোটেইখিনি দিয়া আছে 6 তেন্তে QR = QR দিয়া আছে তোমালোকৰ 4 তেন্তে OR এটো কি সোয়া তোমালোকৰ এটো ব্যাস দিয়া আছে ব্যাসৰ মান কিমান দিয়া আছে 6 PQ 6 দিয়া আছে তেনেহলে ইখিনি আধা গিনি কিমান হ'ব 3 হ'ব ব্যাসাৰ্ধ 3 হ'ব আৰু QR এটো দিয়া আছে 4 হল তোমালোকক সুধিছে OR চাবা তোমালোকৰ এটো হল 90 ডিগ্ৰী মানে এটো কৰ্ণ তোমালোকৰ কৰ্ণ সুধিছে কিমান হ'ব আমি জানো কৰ্ণ স্কয়াৰ তোমালোকৰ OR স্কয়াৰ ইকুৱেল টু ভূমি তোমালোকে এটো লব পাৰা এটো ললো সাপোজ 4 স্কয়াৰ প্লাস এটো কি হ'ব 3 স্কয়াৰ কিমান পাবা 4 স্কয়াৰ 16 3 স্কয়াৰ পাবা 9 দুটা প্লাস কৰিলে কি হ'ব তোমালোকৰ 25 স্কয়াৰ আছে এটো সাইডত গলে √ ওভাৰ মানে 5 পালা অপশনটো আহি যাব তোমালোকৰ সি নেক্সট তোমালোকৰ দিয়া আছে যে PQRS এটা চতুৰ্ভুজ তেন্তে PD তোমালোকৰ PD আৰু তোমালোকৰ QB এই দুটা ইকুৱেল টু কি হ'ব সো তোমালোকৰ PQ হ'ব চাবা কেনেকে হয় PD plus QB সো PD equal to PA এটো বিন্দুৰ পৰা সো এটো P হল কলমতে গুছি যায় আছে সো এটো PD এটো হ'ব PA PD সমান সমান PA তাৰ মানে PA বহাম QB equal to লিখিব পাৰিবা QA সো P আৰু QA PA আৰু QA আমি লিখিব পাৰো PQ P অপশন তো হ'ব B নেক্সট তোমালোকৰ দিয়া আছে যে OQ কিমান দিয়া আছে 4.5 QP দিয়া আছে 4.5 সেন্টিমিটার তেন্তে QR তোমালোকৰ কি দিছে QR ডাবল হ'ব সোয়া কেনেকে হয় আমি জানো এটো বিন্দুৰ পৰা তোমালোকৰ কি হ'ব QP আৰু PT সমান হ'ব এটো আৰু এটো সমান এতিয়া নেক্সট তোমালোকে এটো যদি গুছাই দিয়া তেনেহলে কি পাবা PR আৰু PT সমান সো এনেকুৱা কথা তোমালোকৰ যে QR আৰু তোমালোকৰ সৰি এটো P আছিল মাজতে P QP সমান সমান তোমালোকৰ PT আৰু P তোমালোকৰ কি হ'ব PR সমান সমান PT ঠিক আছে এটো বিন্দুৰ পৰা ইয়ালৈ স্পৰ্শক এটো বিন্দুৰ পৰা ইয়ালৈ স্পৰ্শক এটো কন্ডিশন পালো এতিয়া এটোৰ পৰা এই বিন্দুলৈ স্পৰ্শক এইটোৰ পৰা এই বিন্দুলৈ এটো পালো আমি কন্ডিশন এতিয়া সো ৰাইট সাইডৰ দুটা সমান দিয়া আছে তেনেহলে কি লিখিব পাৰা QP = PR তেনেহলে QP যদি তোমালোকৰ 4.5 হয় এটো সাইডত তো 4.5 প্লাস 4.5 কিমান হ'ব 9 হৈ যাব
এই দুটা প্লাস করে দিলে কিউ আর পাবা কিমান পাবা 9 পাবা অপশন হ'ব এ নেক্সট হেখৰ এটা কোশ্চেন দিয়া আছে তোমালোকৰ একেবাৰে লাষ্ট সোয়া কি দিয়া আছে ভালদৰে বুজিবা প্ৰশ্নটো কিউপিবি 50 দিয়া আছে তেন্তে তোমালোকৰ কিউ ও কি হ'ব পি ও কিউ এইটো কোন কিমান হ'ব সোয়া তোমালোকে ভালদৰে এটা বস্তু বুজিবা ও পি আৰু ও কিউ এই দুটা কি হৈ আছে ব্যাসাৰ্ধ তেনেহলে এই দুটা সমান তাৰ মানে এইটো কোণ আৰু এইটো কোণ সমান এতিয়া আমি এটা কোণ জানিব পাৰিলে কৰিব পাৰি সোয়া এইটো কোণ তোমালোকৰ কি হয় এইটো বাহু তোমালোকৰ ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণ কিমান হয় ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণ 90 ডিগ্ৰী 90 ডিগ্ৰীৰ পৰা সোয়া তলৰ খিনি 50 আছে টোটাল কোণটো 90 তলৰ খিনি আছে 50 ডিগ্ৰী তেনেহলে ওপৰৰ কোণটো কি হ'ব 40 ডিগ্ৰী পাবা তাৰ মানে এই ওপৰৰ অংশখিনি 40 আৰু এইটো কোণ সমান তেনেহলে আৰু এটা কোণ তোমালোকৰ 40 ডিগ্ৰী এটা 40 আনটো 40 তেনেহলে এইটো কিমান হ'ব সোয়া মুঠ কোণ কিমান হয় ত্ৰিভুজৰ 180 প্ৰথমে এটা 40 বাদ দিয়া তেনেহলে 0 তোমালোকে পালা 4 1 আৰু এটা 40 বাদ দিয়া তোমালোকে কিমান পাবা 100 অপশনটো হ'ব কোনটো এই অপশনটো শুদ্ধ হৈ আছে ইখিনিতে তোমালোকৰ বৃত্তপাদৰ এমসি কি হ'ব কোশ্চেন বেংকৰ এমসিকিউ খিনি কমপ্লিট হল তোমালোকে ভিডিওটো চাই ভাল পাইছা সমনীয়াৰ সৈতে শেয়াৰ কৰিবা চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি যাবা আৰু তোমালোকৰ মেথছৰ যদি একেবাৰে চেপ্টাৰ 1 ৰ পৰা যদি চোৱা নাই এমসিকিউ কোশ্চেন বেংকৰ এমসিকিউ খিনি তোমালোকে চাই লবা প্লেলিস্ট বনোৱা আছে তাতে লিখা আছে যে ক্লাস 10 ম্যাথছ কোশ্চেন বেংক এমসিকিউ সলিউশন 2024-25 ঠিক আছে